নমস্কাৰ মই বিনোদ ভাণ্ডাৰী আইএলচি ইণ্টাৰনেশ্যনেল গুৱাহাটী আছাম আমি শিকি আছোঁ ইংৰাজী আজি আপোনাৰ বাবে খুব দৰকাৰী যথেষ্ট ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ এই টপিকটো হ'ল এবাউট প্ৰেক্টিকেল ইউজ অফ মডেল ভাৰ তাৰ তলত যে পালোঁ আমি এইটো গুৰুত্ব মন দিব কেন আৰু কুড প্ৰেক্টিকেল লাইফত কেন আৰু কুড ইউজ কৰাত খুব দৰকাৰ হয় আৰু মন দিব এই কেন আৰু কুডৰ এই ভিডিঅ'ত সোমোৱাৰ আগতে এই ভিডিঅ'টো প্লে কৰাৰ আগতে বা চোৱাৰ আগতে আপুনি আগৰ ভিডিঅ' জাষ্ট ডেফিনেশ্যন ৱাইজ ধুনীয়াকৈ অসমীয়াটো কিছু কথা লিখি দিয়া হৈছে এই কথাটো আপুনি প্ৰথমে সেই কথাটো লিখি লওক পঢ়ি লওক শিকি লওক তাৰপিছত এই ভিডিঅ'ত আহিব ডাইৰেক্টলি এই ভিডিঅ'ত জপিয়াই নিদিব এই ভিডিঅ'ত জপিয়াই গ'লে কি হৈছে সেই তেতিয়া আমি যি শিকিলোঁ তাৰ লগত কানেক্ট হয় এই ভিডিঅ'টো ঠিক আছে এবাউট কেন এবাউট খুদৰ বিষয়ে মডেল ভাৰ্বৰ বিষয়ে আমি ধুনীয়াকৈ ভিডিঅ'টো বনাই আপোনালোকক বাবে আপলোড কৰি থৈছোঁ ইউটিউবত আৰু চাই ল'ব ঠিক আছে ইউটিউব বা ফেচবুক চবত আপুনি পাই যাব ঠিক আছে নেক্সট হ'ল এই কথাটো কেনৰ বিষয়ে আমি প্ৰেক্টিকেল ইউজ কেনেকৈ যাওঁ সেই কথাটো চাবলৈ চেষ্টা কৰিব কেনৰ প্ৰথম ডেফিনেশ্যন পাইছিলোঁ আমি সেইটো হ'ল যে প্ৰেজেণ্ট পাৱাৰ এবিলিটি কেপাচিটি মন দিব বৰ্তমানৰ যোগ্যতা সামৰ্থ্য শক্তি অৰ্থ কৰিবৰ কাৰণে আমাক কেন শব্দৰ ব্যৱহাৰ কৰিব লাগিছিল হয়নে লাগে কি হয় বৰ্তমানৰ যোগ্যতা সামৰ্থ্য শক্তি অৰ্থ কৰিবলৈ আমাক কেনৰ ব্যৱহাৰ কৰিব লাগে ঠিক আছে বুজি পাইছে ওকে নেক্সট হ'ল এক্সাম্পল আমি পালো I can do the work মানে হ'ল মই সেই কামটো বা এই কামটো কৰিব পাৰোঁ বা পাৰিম মন দিব মই এই কামটো কৰিব পাৰোঁ বা পাৰিম ঠিক আছে ওকে দুইটাতে আহি যায় ওকে নেক্সট হ'ল ঠিক তেনেকৈ মই নাচিব পাৰিম বা পাৰোঁ মই নাচিব পাৰোঁ মন দিব মই খানা ৰান্ধিব পাৰোঁ বুজি পাইছেনে যেতিয়া আপুনি পাৰোঁ অৰ্থ কৰিবলগীয়া হয় সেই ক্ষেত্ৰত আপোনাৰ কি লাগিব কেন শব্দ এই প্ৰথম ডেফিনেশ্যন হিচাপে যাব ঠিক আছে ওকে নেক্সট হ'ল কেন শব্দৰ ছেকেণ্ড ডেফিনেশ্যনত আহোঁ আমি ঠিক আছে বুজি পাইছে চাগে কেন মানে হ'ল পাৰোঁ বুজাবলৈ যেনেকৈ মই চিঠি লিখিব পাৰোঁ ঠিক আছে ওকে এই ক্ষেত্ৰত আমাক কি লাগিব কেন শব্দটো লাগিব ঠিক আছে এতিয়া কেন শব্দৰ ছেকেণ্ড ডেফিনেশ্যনটো আমি পালোঁ যে প্ৰেজেণ্ট পাৰ্মিশ্যনৰ কাৰণে আমাক কি লাগে কেন লাগে তো এতিয়া মই অলপমান কানেক্ট কৰিব বিচাৰিছোঁ যে সেই আগৰ ভিডিঅ' মে শব্দটো আমি কেন ওকে মে শব্দটো আমি পাৰ্মিশ্যনটো পাইছিলোঁ প্ৰেজেণ্ট পাৰ্মিশ্যন এতিয়া কেন শব্দটো প্ৰেজেণ্ট পাৰ্মিশ্যন আমি পাইছোঁ তো এই দুটাৰ মাজত পাৰ্থক্যনো কি হয় এই কথা জানিব লাগিব মে শব্দটো আমি পালোঁ প্ৰেজেণ্ট পাৰ্মিশ্যন আৰু কেন শব্দটো আমি পালোঁ প্ৰেজেণ্ট পাৰ্মিশ্যন তো পাৰ্থক্য কি হয় অলপ চাব পাৰ্থক্যটো হ'ল যে কেন শব্দটো পৰা কেন শব্দটো পাৱাৰ এবিলিটি কেপাচিটি ৱাইজ যায় ঠিক আছে কি কোৱা হ'ল চাবচোন ইট শ্ব'জ পাৰ্মিশ্যন বেছড অন পাৱাৰ এবিলিটি কেপাচিটি মানে হ'ল আমাক কেন শব্দটোৰ পাৰ্মিশ্যন বুজায় কিন্তু যোগ্যতা সামৰ্থ্য শক্তি হিচাপতহে যায় পাৰ্মিশ্যনটো ঠিক আছে ওকে নেক্সট এক্সাম্পলটো কি কোৱা হ'ল চাবচোন কেন আই চিট হিয়াৰ কি কোৱা হ'ল কেন আই চিট হিয়াৰ মানে হ'ল মই ইয়াত বহিব পাৰোঁনে বা পাৰিমনে হৈ গ'ল বুজি পাইছেনে মই ইয়াত বহিব পাৰোঁনে বা পাৰিমনে ইমান সহজ হয় ঠিক আছে ওকে নেক্সট হ'ল ঠিক তেনেকৈ আপুনি কি হৈছে পাৰ্মিশ্যন ল'বলৈ বা দিবলৈ আপুনি এই কথাটো কেন শব্দটো ধুনীয়াকৈ ইউজ কৰিব পাৰিব কিন্তু কেন শব্দটো মই যিহেতু ক'লোঁ যে আমাৰ কি হৈছে পাৱাৰ ৱাইজ এবিলিটি ৱাইজ কেপাচিটি ৱাইজহে যায় ঠিক আছে ওকে নেক্সট হ'ল
কেন শব্দৰ থাৰ্ড ডেফিনেশ্যন আমি পালো মন দিব প্ৰেক্টিকেল লাইফত কেনক লৈ আৰু ভৱিষ্যতে অসুবিধা হ'ব নালাগিব ঠিক আছে কেন শব্দৰ নেক্সট ডেফিনেশ্যনটো হ'ল যে প্ৰেজেন্ট নেচাৰ / ক্যাৰেক্টাৰ প্ৰেজেন্ট নেচাৰ / ক্যাৰেক্টাৰ এতিয়া প্ৰেজেন্ট নেচাৰ / ক্যাৰেক্টাৰ মানে কি হয় বৰ্তমানৰ স্বভাৱ বা চৰিত্ৰ ঠিক আছে স্বভাৱ বা চৰিত্ৰক অৰ্থ কৰিবৰ কাৰণে আমাক কি লাগে কেন শব্দটো প্ৰেজেন্ট হিচাপত যাওঁ আমি ঠিক আছে এতিয়া সব এক্সাম্পল কিমান ধুনীয়াকৈ দিয়া হৈছে যে he can't can plus not একেলগে can't be polite কি কোৱা হ'ল he can't be polite মানে হ'ল তেখেত নম্ৰ বা ভদ্ৰ হ'ব নোৱাৰে ঠিক আছে তেখেতৰ অসভ্য আচৰণটো থাকিবই যিমানে বুজালেও ঠিক আছে তো এই কথাটোক লৈ তেখেত কেতিয়াও বা তেখেত অসভ্য হ'ব নোৱাৰে ঠিক আছে এইটো স্বভাৱ বা চৰিত্ৰ হিচাপে যায় ঠিক আছে তো মই আশা কৰিছো এই কথাটো আপুনি কেনৰ বিষয়ে ধুনীয়াকৈ বুজি পালে বলকচোন এবাৰ সৰুকৈ ৰিপিটেশ্যন কৰো কেন শব্দ প্ৰেক্টিকেলৰ কাৰণে কি লাগে আমাক প্ৰথমে প্ৰেজেন্ট পাৱাৰ এবিলিটি কেপাসিটি লাগিব যদি এই লগত জড়িত থকা কথা হয় তেন্তে আপুনি প্ৰেক্টিকেল লাইফত কেন ইউজ কৰক নেক্সট কেন ইউজ কৰিব লাগিব আপুনি প্ৰেজেন্ট পাৰমিশনৰ কাৰণে ঠিক আছে কেন শব্দ ইউজ কৰিব লাগিব আপুনি প্ৰেজেন্ট নেচাৰ / ক্যাৰেক্টাৰৰ কাৰণে তো এতিয়া আপোনালোকে যেনেকৈ মই আপোনাক বুজালো সেই মতে সেন্টেন্স বনাবলৈ ষ্টাৰ্ট কৰক আৰু প্ৰেক্টিকেল লাইফত কোৱা ষ্টাৰ্ট কৰিব ঠিক আছে ওকে নেক্সট হল কুডৰ বিষয়লৈ আহোচোন বলক এই কুড শব্দটো যথেষ্ট অসুবিধা দিয়ে মানুহক খুব অসুবিধা দিয়ে কেতিয়া অসুবিধা পায় যেটো আমি পাইছো ঠিক আছে ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধাটো তাৰ ওপৰত লক্ষ্য কৰি মই আপোনাক ক'ব বিচাৰিছো যে কুড শব্দটো এই প্ৰেজেন্ট ফলাইট পাৰমিশন নতুবা ৰিকুৱেষ্টৰ কাৰণে খুব অসুবিধা হয় প্ৰেক্টিকেল লাইফত ইউজ কৰাত বুজি পাইছে বলকচোন আমি হিকো তো কুড শব্দটো প্ৰথম ডেফিনেশ্যনটো আমি পালো past power ability and capacity ধুনীয়াকৈ অতীতৰ শক্তি সামৰ্থ্য যোগ্যতাক অৰ্থ কৰিবৰ কাৰণে আমাক কি লাগে কুড শব্দটো লাগে ঠিক আছে তো এই ক্ষেত্ৰত অতীত হয় নে বৰ্তমান হয় কুড শব্দটো অতীত হয় নে বৰ্তমান হয় এই কথাটো জনাটো বহুত দৰকাৰী ঠিক আছে এই ভিডিঅ'ৰ মাধ্যমেৰে আপুনি ধুনীয়াকৈ বুজিব পৰা হ'ব ঠিক আছে খালি কথাবোৰ শুনিব ওকে নেক্সট হল কুড শব্দ পাষ্ট হিচাপে গৈ আছো মই অতীতৰ শক্তি সামৰ্থ্য যোগ্যতাক দৰে মানে এইটো অৰ্থ কৰিবৰ কাৰণে আমাক কুড শব্দটো কেনেকৈ মিনিং হয় বা কি হয় কুড শব্দটো যে পাষ্ট হয় কেনেকৈ হয় মন দিব The sentence expresses an unreal situation when both the verb and object relate to the same person এতিয়া মই প্ৰ্যাকটিক্যালি দেখাব বিচাৰিছো কি কোৱা হল মন দিব সাবজেক্ট আৰু ভার্ব আৰু অবজেক্ট তিনিওটা যদি সেকেন্ড টাইম ৰিপিটেশন হয় এতিয়া সব মই প্ৰ্যাকটিক্যালি দেখাব বিচাৰিছো এইয়াত আমি পালো I can do the work ঠিক আছে I can do the work same sentence ঠিক আছে এই same sentence of pastত কৰিলো ধৰিলক মই কলো যে মই এই কামটো বা এই কামটো কৰিব পাৰো কিন্তু কৰিব পাৰো বুলি কলো কিন্তু এই কামটো মই নকৰিলো টাইম উকলি গল তাৰ পিছত আমি যদি ক'ব লগিয়া হয় সেম কথাটো এই ক্ষেত্ৰত আমাৰ কি ক'ব লাগিব I could do the work মানে হল মই এই কাম বা এই কামটো কৰিব পাৰিলো হেতেন এতিয়া মন দিব সময় নাই সময় গল ঠিক আছে তো মই এই কামটো কৰিব পাৰিলো হেতেন মানে নকৰিলো আনৰিয়েল সিচুৱেচন কিবা কৰিব আছিল কৰিব পাৰিম বুলি কলো কিন্তু এই কথাটো নকৰিলো নকৰাৰ বিনিময়ত সেম বাক্য ৰিপিটেশন কৰিলো দ্যাট মিন্স হোৱাট past tense কেনৰ past tense could হয় past ability past power past capacity হিচাপত এই কথাটো গৈ আছে ঠিক আছে ওকে নেক্সট হল
কুডৰ সেকেন্ড ডেফিনেশনটো আমি পালো চাব সেকেন্ড ডেফিনেশনটো এই কথাটো বুজি পালে ন মই আশা কৰিছো আপুনি বুজি পাইছে যদি বুজি পোৱা নাই ভিডিওটো আকৌ ৰিপিট কৰি চাবচোন আপুনি যি কথা বিচাৰিছে সেই কথা যি প্ৰশ্ন বিচাৰিব যি প্ৰশ্ন উত্তৰ বিচাৰিব সেই প্ৰশ্ন উত্তৰটো এই ভিডিওৰ মাধ্যমেদি ধুনীয়াকৈ বুজোৱা হৈছে ঠিক আছে ওকে নেক্সট হল কুডৰ নেক্সট ডেফিনেশন সেকেন্ড ডেফিনেশনটো পালো আমি এটা সব এইটো আমি কোনটো চাৰ্টটো কোনটো মানে কি হৈছে বক্সটো প্ৰথমে পঢ়িম মন দিব প্ৰথমে এই বক্সটো পঢ়িম কিয়নো ইয়াৰ লগত এইটো ৰিলেট হয় মন দিব ইয়াৰ লগত এইটো ৰিলেট হয় তাৰ পিছত আমি ওপৰলৈ যাম তাৰ পিছত আমি তললৈ আহিম ওপৰ বা তলটো যিকোনো প্ৰথমে তলৰ পৰা তাৰ পিছত এইটো পঢ়ক নতুবা প্ৰথমে ওপৰ পঢ়ক তাৰ পিছত এইটো পঢ়ক কোনো প্ৰবলেম নাই খেলিমেলি নাপাব কিন্তু যদি আপুনি এইটো নিহিকাকৈ এইটো শিকিবলৈ যায় বা এইটো শিকিবলৈ যায় তো কষ্ট হ'ব সব সিস্টেমেটিক হয় মান দেব ঠিক আছে ওকে সাব কুড শব্দটো প্ৰেজেন্ট ফলাইট পারমিশন নতুবা ৰিকুৱেষ্টৰ কাৰণে কুড শব্দটোৰ ব্যৱহাৰ কৰা যায় ঠিক আছে ক্লিয়াৰ ওকে এতিয়া কুড শব্দ কেনেকৈ প্ৰেজেন্টত আহে কি ভাবে আহে এইটো চাব লাগিব it shows present polite permission or request based on power ability capacity মানে হল বৰ্তমানৰ মন দিব বৰ্তমানৰ যোগ্যতা সামৰ্থ্য শক্তিৰ কানেক্ট কৰে ঠিক আছে রিলেট করে আমার কি হইছে প্রেজেন্ট polite permission নতুবা রিকোয়েস্টৰ কাৰণে এই কুড শব্দটোৰ ব্যৱহাৰ কৰা যায় ঠিক আছে ওকে নেক্সট হল মন দিব এই কুড শব্দটোৰ এইটো আমি গম পালো ঠিক আছে প্রেজেন্ট polite permission polite মানে হল নম্ৰভাৱে কোৱা এতিয়া মন দিব মাইট শব্দটো সেকেন্ড ডেফিনিশন মাইট শব্দৰ সেকেন্ড ডেফিনিশনটো আকৌ সেম এই ধৰণে পাইছিলো আমি ঠিক আছে যে প্রেজেন্ট polite permission নতুবা রিকোয়েস্ট পাইছিলো তো মই আগতে কৈছো যে এই চ্যাপ্টাৰটো খুব খেলিমেলি কৰে ভিডিওটো চাব তাতো কোৱা হৈছে মাইট শব্দটো পসিবিলিটি ওয়াইজ যায় কুড শব্দটো আকৌ পাৱাৰ এবিলিটি ক্যাপাসিটি হিচাপত যায় পৰা নোৱাৰা বুজি পাইছে নে পৰা কিবা কথা ধৰি লওক মই এই কামটো কৰিব পাৰিম পাৰু শব্দ পৰাৰ ক্ষেত্ৰত পৰাৰ দৰে আমাক এই কথাটো যায় ঠিক আছে আৰু এই মাইট শব্দটো যেটো প্ৰেজেন্ট polite permission বা রিকোয়েস্ট আসলে মাইট শব্দত তাত আকৌ সম্ভাৱনা হিচাপত যায় ঠিক আছে ধুনীয়াকৈ বুজোৱা হৈছে খালি ভিডিওটো চাব স্কিপ নকৰে চাব আৰু এই কথা চোৱাৰ আগতে যেহেতু মই কলো যে এই প্ৰিভিয়াস ভিডিওবোৰ চাব ঠিক আছে এতে মই কানেক্ট কৰিছো কেন কুডক লৈ মে মাইটক লৈ কানেক্ট কৰি আছো সেই ভিডিওত হেতু নাই অকল কেনৰ বিষয় আমি শিকিব পাম অকল কুডৰ বিষয় শিকিব পাম ঠিক আছে ওকে এতিয়া চাব কুড শব্দ যেহেতু আমি প্রেজেন্ট polite permission রিকোয়েস্ট কৰো কেনেকৈ হ'ব কেনেকৈ কুড শব্দটো প্রেজেন্ট polite permission নতুবা রিকোয়েস্ট হ'ব ইয়াৰ কাৰণে এই কথা শিকিব লাগিব এই কথা জানিবই লাগিব ইমান দৰকাৰী কথা হয় এটো যে মানে হল একমাত্ৰ আইএলসি আপোনাক এই কথাটো দি আছে মন দিব যদিও পাইছিলে ভাল কথা যদি পোৱা নাছিলে আজিৰ পৰা আৰু এই অসুবিধাটো হ'ব নালাগে ঠিক আছে কি হল কুড শব্দৰ practical use of present হিসাবে কি হয় মন দিব when the verb and object appear for the first time with a subject in a sentence কি কোৱা হল যেতিয়া আমি বাক্য এটা মন দিব বাক্য এটা মই জাস্ট রাফলি কা বুজাও বিচাৰিছো বাক্য এটা আছে ভাগে সাবজেক্ট ভার্ব অবজেক্ট ধৰি লওক সাবজেক্ট ভার্ব অবজেক্ট যদি প্ৰথমবাৰ ব্যৱহাৰ কৰা হৈছে বাক্য ভার্ব বা অবজেক্ট বিশেষকৈ সেই ক্ষেত্ৰত কুড সেই বাক্য যদি কুড আছে প্ৰথমবাৰ ভার্ব বা অবজেক্ট ইউজ কৰা হৈছে মানে হল প্ৰেজেন্টক অৰ্থ কৰে মন দিব যদি ভার্ব সাবজেক্ট সাবজেক্ট ভার্ব অবজেক্ট যদি সেকেন্ড টাইম ইউজ কৰা হৈছে তো পাস্ট টাইম হিচাপে ইমান ধুনীয়াকৈ সহজ ভাষাত ক'ব বিচাৰিছো মই ফাৰ্স্ট টাইম আৰু সেকেন্ড টাইমটো জাস্ট আপোনাক ৰিলেট কৰিব কাৰণে আপুনি যাতে ধুনীয়াকৈ বুজি পাওক তাৰ বাবে ঠিক আছে ওকে নেক্সট হল মই আশা কৰিছো এইটো হল সেকেন্ড টাইম ঠিক আছে এইটো পঢ়িব ধুনীয়াকৈ মই অসমীয়াটো এটা কথা বুজাব বিচাৰিছিলো মই আৰু ইয়াতো আমি কৈ আছো যে ভার্ব আৰু অবজেক্টটো যদি বাক্য এটা প্ৰথমবাৰ আহে এতিয়া সব
আমি এইটো বাক্য লিখিলো হেল্ল ভাৰ আৰু অবজেক্ট যি আছে সেম সাবজেক্টৰ লগত ইয়াত আহিলো সেম সাবজেক্টৰ লগত ভাৰ বা অবজেক্ট লগালো can becomes could হৈ গল আৰু এই তিনিটা বাক্যক লৈ ইয়াতো চাব পাৰে ঠিক আছে নিমিলিব এতিয়া সেম বাক্যক লৈ আমি কি কৰিলো কোনো ভাৰ বা অবজেক্টৰ লগত কানেক্ট নকৰাকৈ নতুন কানেক্ট কৰিলো could I ask you a question মানে কি হয় could I ask you a question মানে হল নম্ৰভাৱে মই আপোনাক প্ৰশ্ন এটা সুধুনে সৰি মই আপোনাক প্ৰশ্ন এটা সুধিব পাৰিমনে এই ক্ষেত্ৰত যায় মন দিব আকে মাইক লগালে পাৰুনে আকে মাইক লগালে কি হয় না সুধুনে আহি যায় আৰু খুদ লগালে মন দিব মই আপোনাক প্ৰশ্ন এটা সুধুনে সৰি সুধিব পাৰিমনে মন দিব দেই ওকে তো মাই অলপ কথাটো মন দিব চেষ্টা কৰিব পঢ়া নোৱাৰাৰ ক্ষেত্ৰত ঠিক আছে মই ইয়াত মই চকীটো ভাঙিব পাৰোনে মই খিৰকিটো খুলিব নম্ৰভাৱে ক'ব লাগিব মন দিব মই খিৰকিটো খুলিব পাৰোনে বুজি পাইছেনে ওকে মই ক্লাছত সোমাব পাৰোনে হৈ গ'ল ইমান সহজ হয় ঠিক আছে তো মই আশা কৰিছো আপুনি যেটো অসুবিধা পাই আছিলে এই ভিডিঅ'ৰ মাধ্যমেদি আৰু সেই অসুবিধাটো হ'ব নালাগে আৰু সৰু এটা কথা কৈ দিওঁ মই লিখিত হিচাপে নাই জাস্ট আপুনি শিক্ষাৰ কাৰণে মন দিব মে শব্দৰ পাৰমিশন আৰু কেন শব্দৰ পাৰমিশনৰ অলপমান পাৰ্থক্যটো মই দেখালোৱে ধুনীয়াকৈ এক্সপ্লেইন কৰা হৈছে তাৰ ভিতৰতো যদি আমি প্ৰেক্টিকেল লাইফত অলপ চাবলৈ যাওঁ তেন্তে কেন শব্দটো অলপ casual টাইপৰ পাৰমিশন হয় আৰু মে শব্দটো অফিচিয়েল টাইপৰ পাৰমিশন আমি দেখা পাওঁ ঠিক আছে চাবচোন অফিসত যদি আমি সোমাবলৈ মানে যাব মানে সোমাবলৈ মানে আমি যদি অনুমতি লাগে তো আমি কেনাই খামিন নকৈ আমি কি কম মে আই খামিন বুলি কওঁ এইটো অলপ অফিচিয়েলত বেছি ইউজ কৰা দেখা যায় মে শব্দটো আৰু কেন শব্দটো অলপ আনঅফিচিয়েলি ইউজ কৰা দেখা যায় বুজি পাইছেনে তো ইয়াকে কৈ মই এই সৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো তো আশা থওঁ আপোনালোকে যদি কিবা অসুবিধা পাই আছিল আজিৰ পৰা আৰু এই অসুবিধা হ'ব নালাগে ঠিক আছে আৰু নহব বুলি মই আশাবাদী ইয়াকে কৈ মই এই সৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ